ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ নৱনিৰ্মিত কাৰ্যালয় শুভ উদ্বোধনী অনুষ্ঠানত লুৰিণজ্যোতি গগৈ। বহু কল্পনা জল্পনাৰ মাজত আজি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ অতি সৌন্দৰ্যবৰ্ধিত নৱনিৰ্মিত কাৰ্যালয়টো শুভ উদ্বোধন কৰা পৰিলক্ষিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে আজি কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰি আকৰ্ষিত হৈ পৰে। গায়ন বায়নৰ তালখোলৰ ভক্তিৰসৰ মাজত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদ মুখৰিত হৈ পৰা কেইবাটাও কাৰ্যসূচীৰে অনুষ্ঠান আৰম্ভ হয় যদিও তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপসভাপতি তথা কাকপথাৰৰ নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ পথ দুৰ্ঘটনাত পোৱা ভাগত অকাল মৃত্যুৰ খবৰে সকলোকে শোকাকুল কৰি তোলাত আজিৰ শুভ উদ্বোধনটোৰ অন্যান্য মনোৰঞ্জন কাৰ্যসূচীসমূহ বাতিল কৰা হয়। আনহাতে কাকপথাৰৰ প্ৰতিদিন টাইম আৰু অসমীয়া খবৰৰ নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিত হত্যাকাণ্ড বুলি তিনিচুকীয়া জিলাবাসীয়ে যি সময়ত সন্দেহ কৰিছে, তেনে সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে কাকপথাৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াক বিজেপি দলৰ ৰাজ্যিক পৰ্যায়ৰ নেত্ৰী দীপাঞ্জলি কাকতিয়ে কৰা শাৰীৰিক অপদস্থৰ ঘটনাক ধিক্কাৰ জনোৱাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়। হয়, যোৱাকালি এজন সাংবাদিকৰ হত্যা কৰা হৈছে। আপুনি প্ৰথম প্ৰতিক্ৰিয়া কি কৰিব? অতি দুৰ্ভাগ্যজনক ঘটনা আৰু এই গোটেই ঘটনাটোক মানুহৰ মাজত এটা পৰিকল্পিত হত্যাকাণ্ড বুলি মানুহে সন্দেহ কৰিছে। কাৰণ সকলোৰে খোজকাঢ়ি যোৱা অৱস্থাত পিছফালৰ পৰা এখন গাড়ী মহতিয়াই লৈ গৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটোতো প্ৰশাসন বা পুলিচ যিধৰণে সক্ৰিয় হৈ দোষীক কৰায়ত্ব কৰিব লাগিছিল, শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, তেনেকুৱা ধৰণৰ কৰা পৰিলক্ষিত হোৱা নাই। মানুহৰ মাজত সেইকাৰণে সন্দেহ ঘনীভূত হৈছে। এইটো এটা পৰিকল্পিত গুপ্ত হত্যাৰ ঘটনা, এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বা ৰাজনৈতিক হত্যাৰ বলিখল নেকি? এই সমগ্ৰ প্ৰক্ৰিয়াত মানুহৰ যিটো সন্দেহ আছে, ইয়াত সন্দেহ দূৰ কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ তদন্ত চৰকাৰে ঘোষণা কৰিব লাগে। তদন্ত কৰি দোষীক কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কোন দোষী চিনাক্তকৰণ কৰিব লাগে, শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিজেপি এগৰাকী নেত্ৰীয়ে পুলিচৰ নিজৰ থানাত গৈ মানে এছ.আই. এজনক চৰ মাৰিছে, চৰ ওলাইছে। বিজেপি কৰ্মীৰ বাবে তেওঁ বাচি গৈছে চাগে, তেনেকুৱা কিবা ধাৰণা হয় নেকি? কি ক'ব সমগ্ৰ ঘটনাটো আপুনি কি ক'ব ছাত্ৰ সন্থা হিচাপে? লাজ লগা কথা। মুখ্যমন্ত্ৰীৰ প্ৰতি গৃহ বিভাগত এগৰাকী পুলিচ বিষয়াক আক্ৰমণ কৰিলে থানাৰ ভিতৰত, তেওঁৰ নিজৰ পোছাক পৰিহিত অৱস্থা। তাৰপিছত কোনো ধৰণৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা কোৱা হোৱা নাই, গৃহ বিভাগত কৰা হোৱা নাই। এই গোটেই কথাটোৱে প্ৰমাণ কৰিছে যে পুলিচ প্ৰশাসনক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবৰ কাৰণে চৰকাৰ উঠি পৰিলে। এনেকুৱা ধৰণৰ প্ৰশাসন সমাজত কেতিয়াও হোৱা নাই। অসমৰ